নমস্কাৰ বন্ধু বান্ধৱীসকল। পিঠা পনা খাই খাই মানে একে মিঠা খাই খাই আমনি লগা হৈছে। সেয়েহে ভাবিলোঁ কিবা এটা জ্বলা পোৰা খাওঁ। সেইবাবে ৰাতিপুৱা একেবাৰে ডাঙৰ ডাঙৰকৈ পকৰি বনাইছোঁ। ইয়াত দিছোঁ পিঠাগুড়ি, ময়দা, ধনিয়া পাত, গাজৰ, আলু আৰু কেঁচা জলকীয়া আৰু বন্ধাকবিও দিছোঁ। ভাবিলোঁ ইয়াৰ সৈতে আজি ৰাতিপুৱা চাহ খাওঁ। মাহঁতে আকৌ ৰাতিপুৱা চাহ খালেই, মোৰ উঠা দেৰি হ'ল। সেইবাবে মই পিছত উঠি এইখিনি আকৌ বনাইছোঁ। মানে পিঠা লাড়ু খাবলৈ মন যোৱা নাই, সেইবাবে সেইখিনি বনালোঁ। যোৱা ৰাতি শুওঁতে দেৰি হ'ল যে, সেইবাবে ৰাতিপুৱা আজি উঠাও দেৰি হ'ল। আৰু বনাই আনি চবে একেলগে খালোঁ। আমাৰ আকৌ ভণ্টি একদম ফোনত ব্যস্ত। তাৰপাছতে ৰন্ধা বঢ়া কামত লাগি গ'লোঁ। বৌৱে এফালে কৰিছে, মই এফালে কৰিছোঁ। এয়া মই লৈছোঁ মাছ, সৰিয়হ, বিলাহী এইখিনি আজি বইল কৰিম, মানে মাছৰ সৈতে বইল তৰকাৰী বনাম। তাৰ বাবে মই অকণমান কেঁচা মিঠাতেল লৈছোঁ। কেৰাহী এটাত অকণমান কেঁচা মিঠাতেল লৈছোঁ। তাতে এই গোটেইখিনি বস্তু দি দিছোঁ। মানে বিলাহী, কেঁচা জলকীয়া, সৰিয়হ আৰু তাৰ লগতে নহৰু আৰু আদা একেলগে বটি লৈছোঁ। সেইখিনি দিছোঁ আৰু মাছখিনিও দি দিছোঁ। যিহেতু মই অকলে খাম, কাৰণ বাকী ঘৰৰ মানুহে যে আমাৰ বইল তৰকাৰী নাখায়। মানে বইল তৰকাৰী খায়, কিন্তু বইল মাছৰ তৰকাৰী নাখায়। ইফালে আকৌ বৌৱে বনাই আছে মাংস, ব্ৰইলাৰ মাংস ওলকবি দি। এইখিনি হোৱাৰ লগতে মই কেৰাহীটো পাতি দিলোঁ। কেঁচা মিঠাতেল দিছোঁ যে একেবাৰে উপঙি আছে, জুইকুৰা লগাই দিছোঁ। তাৰপাছত এইখিনি মোৰ উতল আহি গ'ল। মোৰ চোলাটো চিঙা আছিল দেই ৰাইজ। এতিয়া আকৌ ধেৰ কথা নক'ব, গমেই নাপাওঁ কিন্তু। এতিয়া কাটিবও নোৱাৰোঁ, সেইবাবে দিয়ে দিলোঁ আৰু। এয়া বনাই আছোঁ বৰালি মাছ আৰু চুকা শাক। এইখিনি উতল আহিছে, প্ৰায় হৈ গৈছে। ইয়াত এতিয়া ধনিয়া পাত কাটি দিম আৰু জিৰা জালুক অকণমান দি দিম। ইমান ধুনীয়া যে গোন্ধাইছে নহয়। আপোনালোকেও খায়নে বইল মাছৰ তৰকাৰী? আমাৰ আকৌ ঘৰত নাখায়। মই খাওঁ, কিন্তু বাকীসকলে নাখায়। সেইবাবে কেতিয়াবা মন গ'লে মই নিজেই বনাই খাওঁ। এইখিনি প্ৰায় হৈ গৈছে। এতিয়া ধনিয়া পাত কাটি দিম আৰু ইয়াক উলিয়াই থৈ দিম। ইয়াত জীয়া জালুকখিনি দিলোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ পাহৰি গ'লোঁ। এয়া মোৰ হৈ গ'ল বইল মাছৰ তৰকাৰী, সৰিয়হ, বিলাহী। আজি দুপৰীয়া সাঁজ এনেকৈয়ে খালোঁ।